কথাবিলাক এটা পৰ্যায়লৈকে আমি সহ্য কৰি থাকিম, কিন্তু তাৰ ওপৰত যদি গুচি যায় আমি সহ্য নকৰিম। এটা কথা মই স্পষ্ট কৰি দিছোঁ তিনিচুকীয়া জিলাৰ প্ৰশাসনক, ইয়াৰ কাৰণে যদি কিবা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয়, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক, তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়, আপোনালোকক জগৰীয়া কৰিম। তিনিচুকীয়া জিলাত প্ৰশাসন বোলা কিবা বস্তু আছেনে নাই? তিনিচুকীয়া জিলাত আৰক্ষী অধীক্ষক বা জিলা আয়ুক্ত এইবিলাক আছেনে নাই? এখন জিলাত এটা প্ৰশাসন থাকে, সেই প্ৰশাসনটোৰ কাম কি? যাতে গোটেই জিলাখনত শান্তি সম্প্ৰীতি বৰ্তি থাকে। আৰু এই তিনিচুকীয়া জিলাত যে ইমান অশান্তি হৈ আছে, এই তিনিচুকীয়া জিলাত যে কেইটামান সংগঠনে ময়মতালি চলাই আছে, এই যি তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক আছে, তিনিচুকীয়া জিলাৰ আয়ুক্ত আছে, তেখেতলোকে এইবিলাক দেখিছেনে নাই দেখা কেৱল আমিহে দেখি আছোঁ। কথা নাই বতৰা নাই, যাৰ ওচৰলৈকে যাব তই অমুক কোন তই অমুক কোন। এতিয়া কালি দেখিছোঁ, আটাইতকৈ ডাঙৰ কথা, কালি দেখিছোঁ এজন যুৱকে সুধিছে দোকানখনত গৈ এইটো কি হয়, যিটো আমাৰ কলিমা হয় সেই কলিমাটো আৰবিতে লিখা থাকে, প্ৰত্যেকজন দোকানীয়ে প্ৰত্যেকজন ব্যক্তিয়ে ঘৰত লগায়। আৰু সেই বস্তুটোৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে যে এইটো আৰবিতকৈ অসমীয়াত কিয় নিলিখে। কিন্তু এটা কথা মই স্পষ্ট কৰি দিছোঁ তিনিচুকীয়া জিলাৰ প্ৰশাসনক, ইয়াৰ কাৰণে যদি কিবা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয়, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক, তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়, আপোনালোকক জগৰীয়া কৰিম। এতিয়াও একো নাই হোৱা কি আপোনালোকে চাই আছে নেকি কিবা এটা ডাঙৰ হ'বৰ কাৰণে? কোন হয় এইকেইটা কলিমাটো অসমীয়াত লিখা থাকক চাই আৰবিত লিখা থাকক শুনিবৰ কাৰণে? কথাবিলাক আমি সহ্য কৰি আছোঁ, কথাবিলাক এটা পৰ্যায়লৈকেহে আমি সহ্য কৰি থাকিম, কিন্তু তাৰ ওপৰত যদি গুচি যায় আমি সহ্য নকৰিম। সদায় হাত সাবটি বহি থকা মানুহ নহয় আমি। গতিকে তিনিচুকীয়া জিলাত যিবিলাক হৈ আছে, তিনিচুকীয়া জিলাৰ উপায়ুক্ত মহোদয়, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মহোদয়, নিজাববীয়াকৈ আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। কিন্তু আমি যদি ব্যৱস্থা কৰি দিওঁ তেতিয়া কিন্তু আপোনালোকে আমাক নক'ব যে আপোনালোকে আমাক নক'লে কিয়। গতিকে এতিয়াও সময় আছে, একো হোৱা নাই। তিনিচুকীয়া জিলাত যিকেইটা দল সংগঠনে গোষ্ঠী সংঘৰ্ষ, জাতি সংঘৰ্ষ, ধৰ্মীয় সংঘৰ্ষ লগাম বুলি ভাবি আছে, সেইকেইটাকো কৈছোঁ একদম সাৱধান হৈ যাওক। মই তিনিচুকীয়া অতি শীঘ্ৰে গৈ আছোঁ, কি হয় দেখা যাব।